Hello, good evening, students. Welcome back to another video of previous year question analyzation. Yesterday, I have not uploaded any video because of some reason. So, today I am back with another video of previous year question analyzation. Previous year question analyzation series to এই কারণেই ইমান ইম্পর্টেন্ট যে যিকোনো পৰীক্ষাৰ আগত যদি আমি সেই পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক সলভ কৰিলেও তেতিয়া মোটামুটি আমাৰ এটা আইডিয়া আহি যায় যে আমি কি ধৰণৰ কুৱেশ্যন আহিব পৰীক্ষাত আৰু আমি কি ধৰণে প্ৰিপেয়াৰ কৰিব লাগিব। আৰু একাডেমিক পৰীক্ষা মানে ধৰা এই ক্লাছ 10, 11, 12 বা বাকী ক্লাছবিলাকৰ যিবিলাক পৰীক্ষা আৰু কি কলেজ লেভেলটো বাদ দিয়ে আৰু কি, তো সেইবোৰত কি হয় বেছিভাগ চিলেবাছটো যিহেতু ছেম থাকে আৰু ইমান এনালাইটিকেল কুৱেশ্যন ক্ৰিটিকেল কুৱেশ্যন যিহেতু কম দিয়ে আৰু কি, তো দেখা যায় যে চিলেবাছটো বহুত সময়ত ৰিপিট হয়, মানে কুৱেশ্যনবোৰ বহুত সময়ত ৰিপিট হয়। তো ইট ইজ বেটাৰ টু প্ৰিপেয়াৰ উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। It's definitely going to help you all. So let's start the discussion. আজি আমি 2022 পার্ট বি ডিসকাস করি। পার্ট এ I have already uploaded. So সোয়া পার্ট বি কি কৈছে? Question number 1. In which year the first general election was held in India? ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? এইটো হ'ব 1951. Actually 1950 start হৈছিল কিন্তু শেষ হৈছিল 1951. So again next move into the next question, that is who was the first চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? এইটো ফাৰ্ষ্ট ইয়াৰতো আছিল, ইভেন ছেকেণ্ড ইয়াৰতো দিয়ে, যিহেতু জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান সেই লেশ্যনটোৰ লগত এইটো অলপমান মিলে সেইকাৰণে দিয়ে। তো ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশনাৰ আছিল সুকুমাৰ সেন। চাবা তোমালোকে। তাৰপিছত চোৱা চি নম্বৰ নেক্সট, যে ৰাইট দ্য ফুল ফৰ্ম অফ নেফা। অলৰেডি ফুল ফৰ্মৰ লিষ্টত এইটো আছে, তো ফুল ফৰ্মটো তোমালোকে জানিবই লাগিব। মই কৈছিলোঁ দুটা বা এটা ফুল ফৰ্ম কম্পালচাৰি আহিবই। তো নেফাৰ ফুল ফৰ্ম কি? নেফাৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেফাৰ ফুল ফৰ্ম কি? নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেফাৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, CY হা, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা কি কৈছে, যে the Panchashil principle was jointly declared by Indian Prime Minister Dash and Chinese Premier Zhou Enlai. একচুৱেলি আমাৰ ইণ্ডিয়াত প্ৰাইম মিনিষ্টাৰ বুলি কয়, চীনত কিন্তু প্ৰাইম মিনিষ্টাৰ বুলি নকয়, চীনত প্ৰিমিয়াৰ বুলি কয়। ছেম পষ্টটো ছেম কিন্তু প্ৰিমিয়াৰ বুলি কয়। তো চীনৰ প্ৰিমিয়াৰ চৌ এন লাইৰ লগত মিলি ইণ্ডিয়াৰ কোনজন প্ৰাইম মিনিষ্টাৰে পঞ্চশীল নীতি চাইন কৰিছিল? ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? তো সেইটো হৈছে কুৱেশ্যন। তো ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল পণ্ডিত নেহেৰু। ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? পণ্ডিত নেহেৰু বা জৱাহৰলাল নেহেৰু বুলিও ক'ব পাৰে। নেহেৰু, মই জাষ্ট নেহেৰুটো লিখি দিওঁ হা, NEHRU, নেহেৰু, জৱাহৰলাল নেহেৰু। তো ভাৰতৰ প্ৰধানমন্ত্ৰী পঞ্চশীল নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু চীনৰ মুৰব্বী চৌ এন লাইয়ে যুটীয়াভাৱে ঘোষণা কৰিছিল। ক্লিয়াৰ? এইটোও এটা আহে পৰীক্ষাত কুৱেশ্যন। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কি আছে, হু ষ্টেটেড টোটেল ৰিভলিউশ্যন? এই টোটেল ৰিভলিউশ্যন কথা কোনে কৈছিল? টোটেল ৰিভলিউশ্যন কথাটো কোনে কৈছিল? টোটেল ৰিভলিউশ্যন আকৌ এইটো আহি গ'ল। টোটেল ৰিভলিউশ্যন, হু ষ্টেটেড টোটেল ৰিভলিউশ্যন? সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? জয়প্ৰকাশ নাৰায়ণ, বা তুমি শ্বৰ্টকাটত JP নাৰায়ণ বুলি আমি ক'ব পাৰোঁ, JP নাৰায়ণ। মই ইংলিছত লিখি দিওঁ, তোমালোকে অসমীয়াতো লিখি ল'ব পাৰা। কি কৈছে? JP নাৰায়ণ হা, জয়প্ৰকাশ নাৰায়ণ ৱাজ দ্য, ডিষ্টাৰ্ব হৈ গ'ল। জয়প্ৰকাশ নাৰায়ণ
টোটেল ৰিভলিউশ্যন কোনে আৰম্ভ কৰিছিল? জয়প্ৰকাশ নাৰায়ণ। তাৰপিছত চোৱা এফ নম্বৰ, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MNF? MNFৰ সম্পূৰ্ণ নাম ৰূপ কি? MNFৰ সম্পূৰ্ণ ৰূপ এইটোও তাত আছিল কিন্তু MNFৰ সম্পূৰ্ণ ৰূপ হৈছে মিজো নেশ্যনেল ফ্ৰণ্ট। মিজো MEZO মিজো নেশ্যনেল ফ্ৰণ্ট। মিজো নেশ্যনেল ফ্ৰণ্ট FNT। এইটো হৈছে এতিয়া কথা হ'ল MNF কি? MNF হ'ল মিজোৰামৰ এটা ৰিজনেল পলিটিকেল পাৰ্টি, যেনেকৈ আমাৰ অসমৰ BPF BTD এৰিয়াৰ বা AGP ক'ব পাৰা, ছেম ইন দেট ৱে মিজোৰামৰ এটা ৰিজনেল পলিটিকেল পাৰ্টি হ'ল MNF, মিজো নেশ্যনেল ফ্ৰণ্ট। চোৱা দুটাৰ ফুল ফৰ্মকেইটা আমি অলৰেডি ডিছকাছ কৰিলোঁ 2022ৰ এটা পাৰ্ট বিতে দুটা ফুল ফৰ্ম আহি গৈছে কিন্তু চোৱা। তো এইখিনি ইয়াৰ লগে লগে আমাৰ শ্বৰ্ট কুৱেশ্যন কেইটা হৈ গ'ল। এতিয়া আমি চাম যে 2 নম্বৰৰ কুৱেশ্যন কেইটা। 1 নম্বৰৰ আমাৰ হৈ গ'ল হা, এতিয়া 2 নম্বৰৰ চাম। চোৱা কি কৈছে 2 নম্বৰৰ 16 নম্বৰটো কি দিছে যে when was the Bharatiya Jana Sangh formed? Who was the founder president of Bharatiya Jana Sangh? ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল? ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? এই কুৱেশ্যনটো এক্সামিনাৰৰ ইমান ফেভৰেট নাজানো, ঘূৰাই বহুতবাৰ দিল। মই মানে 2019ৰ পৰা 18ত মই ষ্টাৰ্ট কৰিছোঁ মোৰ কেৰিয়াৰ, তো 19ৰ পৰা মই ক্লাছ 12ৰ কপি চেক কৰোঁ। তো মই একবাৰ নাই যদি আরেকবার নাই যদি আরেকবার মানে ঘূৰাই কুৱেশ্যনটো বহুতবাৰ আহে। তো তোমালোকে এইটো একদম পঢ়ি থোৱা। ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? 1951। আগতে আমি ডিছকাছ কৰিছোঁ বেলেগ। আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক কোন? শ্যামা প্ৰসাদ মুখাৰ্জী। শ্যামা প্ৰসাদ মুখাৰ্জী। JIG, শ্যামা প্ৰসাদ মুখাৰ্জী। এইটো একদম মনত ৰাখি দিয়ে, এটা আহি থাকে, ঘূৰাই আহি থাকে, বাৰ দিয়ে। শ্যামা প্ৰসাদ মুখাৰ্জী হৈ গ'ল 16 নম্বৰ। নেক্সট মুভ ইন টু দ্য 17 নম্বৰ। 17 নম্বৰ কি কৈছে চোৱা। 17 নম্বৰ কৈছে ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক। এইটো আহে দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, এটা কিন্তু ডিফাৰেঞ্চ আছে। আঞ্চলিক ৰাজনৈতিক দল বেলেগ, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বেলেগ। এই বেছিক কনচেপ্টটো তোমালোকে বুজি ল'ব লাগিব। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হৈছে সেইবোৰ দল যিবোৰ দলৰ প্ৰভাৱ অল অভাৰ ইণ্ডিয়াত আছে। আৰু বেলেগ ডেফিনেশ্যন আছে, মই ইমান ডিটেইলছি নাযাওঁ, ইমান ডিটেইলছ তোমালোকৰ জানাৰ দৰকাৰ নাই। এইখিনি বুজি ৰাখা যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হৈছে সেইবোৰ দল যিবোৰ মানে নেশ্যনেল লেভেলৰ দল, যিবোৰ দলৰ প্ৰভাৱ অল অভাৰ ইণ্ডিয়াত আছে। আনহাতে আঞ্চলিক ৰাজনৈতিক দল হ'ল সেইবিলাক ৰাজনৈতিক দল যিবোৰ ৰাজনৈতিক দলৰ কিছুমান অঞ্চল বা এটা ষ্টেট, এটা বা দুটা ষ্টেটত সিহঁতৰ কি আছে? প্ৰভাৱ আছে। সেইবোৰক কি বুলি কোৱা হয়? ৰিজনেল পলিটিকেল পাৰ্টি। তো আমাক ইয়াত ৰিজনেল পলিটিকেল পাৰ্টি আৰু নেশ্যনেল পলিটিকেল পাৰ্টিৰ বিষয়ে সোধা নাই, কিন্তু ডাইৰেক্ট কৈছে যে দুটা নেশ্যনেল পলিটিকেল পাৰ্টি আৰু সিহঁতৰ প্ৰতীক লিখিব কৈছে। তো তোমালোকে ইয়াত যদি AGP লিখি দিয়া, BPF লিখি দিয়া, UPPL লিখি দিয়া, MNF লিখি দিয়া, তেতিয়া কিন্তু নহ'ব। আমি ইয়াত নেশ্যনেল পলিটিকেল পাৰ্টিৰ নাম লিখিব লাগিব। এতিয়া মই তোমালোকক কিছুমান নেশ্যনেল পলিটিকেল পাৰ্টিৰ নাম কৈ দি আছোঁ। INC, INC যিটো আমি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কওঁ, BJP, তাৰপিছত আমি লিখিব পাৰোঁ আৰু কি আছে? INC, BJP, TMCও এটা টাইমত নেশ্যনেল পলিটিকেল পাৰ্টি আছিল, এতিয়া আৰু TMC নেশ্যনেল পলিটিকেল পাৰ্টি হৈ থকা নাই। তাৰপিছত আমি আৰু কি ক'ব পাৰোঁ নেশ্যনেল পলিটিকেল পাৰ্টি? এই দুটা মানে অভাৰঅল ইণ্ডিয়াত যিহেতু ফেমাছ, বৰ্তমান বেছিভাগ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এছিয়াৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল। তাৰপিছত BJP বৰ্তমান চেণ্ট্ৰেল গভৰ্ণমেণ্টত পাৱাৰত আছে, আমাৰ অসমতো পাৱাৰত আছে, বহুতকেইটা ষ্টেটত পাৱাৰত আছে BJP। তো BJP এটা ইনফ্লুৱেঞ্চিয়েল পলিটিকেল পাৰ্টি। তাৰপিছত BSP ইজ অলছ' এ নেশ্যনেল পলিটিকেল পাৰ্টি, BSP হয়। বাদ দিয়া আমাক দুটা সুধিছে, দুটা মই ইয়াত ক'লোঁ। আৰু এই দুটাৰ চেম্বল মানে প্ৰতীক কি? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰতীক কি? তোমালোকে জানা, হেণ্ড। কংগ্ৰেছৰ প্ৰতীকটো কি? কোনটো চিহ্ন? কংগ্ৰেছক ভোট দিব লাগিলে আমি কোনটো চিহ্নত ভোট দিওঁ? হেণ্ড, হাতৰ চিহ্নত ভোট দিওঁ। BJPক ভোট দিব লাগিলে আমি কোনটো চিহ্নত ভোট দিওঁ? লোটাছ, পদুম ফুলত। তো 2 নম্বৰ আছে কিন্তু এটা পলিটিকেল পাৰ্টি আৰু ইয়াৰ প্ৰতীকটো লিখিলে 1 মাৰ্ক।
দুটা পলিটিকেল পাৰ্টি আৰু ইয়াৰ দুটা প্ৰতীক লিখিলে 2 মাৰ্ক। যদি অকল দুটা পলিটিকেল পাৰ্টিৰ নাম লিখি আহা প্ৰতীকৰ নাম নিলিখা তেতিয়া কিন্তু 1 মাৰ্ক দিব। এনেকৈ আমি মাৰ্কিং কৰোঁ আৰু কি। তাৰপিছত চোৱা নেক্সট আমাৰ কি আছে 18 নম্বৰ ৰাইট টু কনচিকুৱেঞ্চ অফ 1977 লোকসভা ইলেকশ্যন। 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা পৰিণতি। যে 1977 চনৰ লোকসভা নিৰ্বাচনটো কিয় ইমান ইম্পৰ্টেণ্ট আৰু সেইটো কি ৰিজাল্ট দিছিল। আমি জানো যে 1975ত আমাৰ ইণ্ডিয়াত কি দিছিল ইমাৰ্জেঞ্চি পাৱাৰ, জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল আৰু তাৰ পিছত যিটো ইলেকশ্যন হৈছিল সেইটোৱে আছিল 1977ৰ ইলেকশ্যন। সেই ইলেকশ্যনটো বহু ক্ষেত্ৰত মানে গুৰুত্বপূৰ্ণ আছিল। কিয়নো গুৰুত্বপূৰ্ণ আছিল 1975ত ইমাৰ্জেঞ্চি ঘোষণা কৰা টাইমত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল। 1977 ইলেকশ্যন হোৱাৰ সময়তো ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল, কংগ্ৰেছ পাৱাৰত আছিল। কিন্তু 1977ৰ যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট ওলাল তেতিয়া দেখা গ'ল ইন্দিৰা গান্ধী নিজে হাৰিছিল, নিজে ইলেকশ্যনত হাৰিছিল। তেখেতৰ ল'ৰা সঞ্জয় গান্ধী তেওঁ ইলেকশ্যনত হাৰিছিল। ইন্দিৰা গান্ধী ৰায়বেৰেলীৰ পৰা হাৰিছিল, সঞ্জয় গান্ধী আমেথিৰ পৰা হাৰিছিল। ইমান জানিব নালাগে, তোমালোকে এইটো জানিবা যে 1977 চনৰ লোকসভা নিৰ্বাচনৰ এটা পৰিণতি হ'ল যে এই লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী যিজন আছিল ইন্দিৰা গান্ধী তেখেতেই ইলেকশ্যনত হাৰিছিল। 1 নম্বৰ হৈ গ'ল। 2 নম্বৰ লিখিবা যে এই নিৰ্বাচনত কংগ্ৰেছে বাৰুকৈ ধাক্কা খাইছিল, মানে কংগ্ৰেছে বহুত বেয়াভাৱে কংগ্ৰেছে এই নিৰ্বাচনত কি হৈছিল পৰাজিত হৈছিল। অকল নেশ্যনেল লেভেলতে নহয় বহুতকেইটা ষ্টেটতো কংগ্ৰেছ হাৰি গৈছিল এই নিৰ্বাচনত। এইকাৰণে হাৰিছিল যে ইমাৰ্জেঞ্চিৰ সময়ত পাৰ্টিটোৱে যি ধৰণৰ কাম কৰিছিল, যি ধৰণৰ আনডেমক্ৰেটিক কাম কৰিছিল সেইটো জনসাধাৰণে ভাল পোৱা নাছিল। তো 1977 চনৰ ইলেকশ্যনত জনসাধাৰণে তাৰ প্ৰত্যুত্তৰ দিছিল বুলি আমি ক'ব পাৰোঁ। হৈ গ'ল। তাৰপিছত চোৱা আমি চাওঁ কি আছে 19 নম্বৰ কি আছে চাওঁ ৰ'বা। 19 নম্বৰ কি আছে? 19 নম্বৰ আছে ৰাইট এনি টু ফিচাৰ্ছ অফ কলিশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ আগৰ ভিডিঅ'বিলাকত। কুৱেশ্যন ৰিপিট হয়, মই বাৰে বাৰে কৈ আছোঁ কিন্তু। ৰাইট এনি টু ফিচাৰ্ছ অফ কলিশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য। কলিশ্যন গভৰ্ণমেণ্ট কি হয়? সন্মিলিত চৰকাৰবোৰ কি হয়? উইক হয়, দুৰ্বল হয়। কিয় দুৰ্বল হয়? বহুতকেইটা পাৰ্টি মিলি চৰকাৰ হয়তো সেইকাৰণে সিহঁত দুৰ্বল হয়। 1 নম্বৰ। 2 নম্বৰ সন্মিলিত চৰকাৰবিলাক কি হয়? অস্থায়ী হয়, আনষ্টেবল হয়, অস্থায়ী হয়। হৈ গ'ল। কি ক'লোঁ যে সন্মিলিত চৰকাৰ বা কলিশ্যন গভৰ্ণমেণ্ট কি হয়? দুৰ্বল হয়। কলিশ্যন গভৰ্ণমেণ্ট কি হয়? অস্থায়ী হয়। হৈ গ'ল। তাৰপিছত চোৱা ৰাইট টু কজেছ অফ দ্য ইমাৰ্জেঞ্চ অফ কমিউনেলিজম ইন ইণ্ডিয়া। ভাৰতত সাম্প্ৰদায়িকতা উদ্ভৱৰ দুটা কাৰণ, মানে এইটোও আমি অলৰেডি ডিছকাছ কৰিছোঁ যে সাম্প্ৰদায়িকতাবাদ কিয় উদ্ভৱ হয় ভাৰতত, কিয় ভাৰতত জাতিৰ মাজত সংঘৰ্ষ হয়, কিয় ভাৰতত গোষ্ঠীগত সংঘৰ্ষ হয়, ভাষাৰ ভিত্তিত সংঘৰ্ষ হয়, কিয় হয়? এইকাৰণে হয় যে ভাৰতত বহু সময়ত বহু সাম্প্ৰদায়িক সংগঠনে কি কৰে, কিছুমান সাম্প্ৰদায়িক সংঘৰ্ষৰ বীজ ৰোপণ কৰে। মানে ইমান এনেকৈ কৈছোঁ কাৰণ সাম্প্ৰদায়িক সংগঠনবিলাকে চাবা তোমালোকে নিউজত এনেকৈ এটা মন্তব্য দিব, তাৰপিছত সেইটো লৈ দুটা সম্প্ৰদায়ৰ মাজত কি ষ্টাৰ্ট হৈ যায়? কাজিয়া ষ্টাৰ্ট হৈ যায়, সংঘৰ্ষ ষ্টাৰ্ট হৈ যায়। তো সাম্প্ৰদায়িকতাবাদ উদ্ভৱৰ এইটোৱে এটা কাৰণ যে আমাৰ ভাৰতবৰ্ষত সাম্প্ৰদায়িক ভিত্তিত দল সংগঠন বহুত আছে আৰু যিসকলে কি কৰে অকল সম্প্ৰদায়ৰ মাজত কাজিয়া লগাই সিহঁতৰ এক ধৰণৰ ইণ্টেনশ্যন থাকে। তো এইটো এটা কাৰণ যে সাম্প্ৰদায়িকতাবাদ উদ্ভৱৰ এটা কাৰণ হ'ল ভাৰতবৰ্ষত বহুত সাম্প্ৰদায়িক সংগঠন আছে। তো এটা হৈ গ'ল। মোক কেইটা লিখিব দিছে? 2টা লিখিব দিছে। ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ উদ্ভৱৰ আন এটা কাৰণ হ'ল ভাৰতবৰ্ষৰ মানুহবোৰ বহুত সাম্প্ৰদায়িক। মানে আমি ইণ্ডিয়ান মানুহবোৰ বহুত কি কমিউনিয়েল হওঁ আমি বহুত। আমি মানে নিজৰ জাতিটোক, নিজৰ ধৰ্মটোক, নিজৰ ভাষাটোক ইমান বেছি ভাল পাওঁ, বেলেগকটো আমি একচেপ্ট নকৰোঁ, বেলেগকটো আমি মানে কনচিডাৰ নকৰোঁ, বেলেগৰটোক আমি ৰিকগনাইজ নকৰোঁ। যে ইণ্ডিয়ান মানুহৰ মাইণ্ডছেটটো বেছিভাগ কি কমিউনিয়েল মাইণ্ডছেট। সেইকাৰণে ভাৰতবৰ্ষত কি হয় সাম্প্ৰদায়িকতাৰ উদ্ভৱ হয়।
দুটা মই ডিছকাছ কৰি দিলোঁ হা। তাৰপিছত চোৱা 21 নম্বৰ যে ভাৰতত আঞ্চলিকতাবাদ উৎপত্তিৰ দুটা কাৰণ কি? কমিউনেলিজম বেলেগ, ৰিজনেলিজম বেলেগ, সাম্প্ৰদায়িকতাবাদ বেলেগ, আঞ্চলিকতাবাদ বেলেগ, কিন্তু মনত ৰাখিবা, কনফিউজ নহ'বা। আঞ্চলিকতাবাদ উদ্ভৱৰ দুটা কাৰণ অলৰেডি আমি এইটো ডিছকাছ কৰিছোঁ। ভাৰতবৰ্ষত কিয় আঞ্চলিকতাবাদৰ উদ্ভৱ হৈছে? যে ভাৰতৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰত্যেকটো ষ্টেটক সমান দৃষ্টিৰে নজৰ দিব পৰা নাই। তাৰ কাৰণে কি হৈছে, কিছুমান ষ্টেটবিলাক একদম আণ্ডাৰ ডেভেলপ হৈ আছে। যিবিলাক ষ্টেট আণ্ডাৰ ডেভেলপ হৈ আছে, ইহঁতে কি কৰিছে, অঞ্চলটোৰ উন্নতিৰ হকে একগোট হৈ এটা আন্দোলনৰ নিচিনা সৃষ্টি কৰিছে। সেইটো হৈছে আঞ্চলিকতাবাদ। তো এটা আঞ্চলিকতাবাদ উদ্ভৱৰ এটা কাৰণ হৈছে অসমান উন্নয়ন। এইটো তোমালোকে লিখি দিবা, অসমান উন্নয়ন। 2 নম্বৰ হৈছে আঞ্চলিকতাবাদ উৎপত্তিৰ আন এটা কাৰণ হৈছে যে নেশ্যনেল পলিটিকেল পাৰ্টিবোৰে বিভিন্ন ষ্টেটবোৰক সমদৃষ্টিৰে নাচায়, বিভিন্ন ৰাজ্যবোৰক সমদৃষ্টিৰে নাচায়। তাৰ ফলত কি হয়, সেই বিশেষ অঞ্চলবোৰত কি হয়, আঞ্চলিকতাবাদৰ উদ্ভৱ হৈছে। তো এইকেইটাই আমাৰ কি আছিল, শ্বৰ্ট কুৱেশ্যন আছিল, 1 মাৰ্ক আৰু 2 মাৰ্কৰ। তো ইয়াৰ ভিতৰত এটা দুটা কুৱেশ্যন কেতিয়াবা বৰ্ড কুৱেশ্যন আহি যায়, মই আৰু চাই ৰ'ব নোৱাৰোঁ, মোক মানে এক্সপ্লেইন কৰিব মন যায়। চোৱা তোমালোকে তেনেকৈ এটা এক্সপ্লেইন কৰি দিওঁ মই। ৰাইট ব্ৰিফলি এবাউট টু নেশ্যন থিয়ৰী, দ্বিজাতি তত্ত্ব সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা। মই কিন্তু বৰ্ড কুৱেশ্যনবিলাকো ধুনীয়াকৈ ডিছকাছ কৰি দিব পাৰোঁ, কিন্তু সেইটো কিমান ফ্ৰুইটফুল হ'ব, তোমালোকে কিমান ভিডিঅ' চাই লিখি ল'বা নোটছ, সেইটোতো ইমান মই ক'ব নোৱাৰোঁ। শ্বৰ্ট কুৱেশ্যনবিলাক যেনিবা লিখি লোৱা বহুত ইজি হয়। তথাপিও আৰু তোমালোকে কমেণ্টছ কৰিবা, মই বাৰে বাৰে কৈছোঁ যে কমেণ্টত ক'বা, তেতিয়াহে মই গম পাম কি লাগে, কি ধৰণৰ ডিছকাশ্যন কৰিম, কি ধৰণৰ কি লাগে। মই মানে ভিডিঅ' এইকাৰণেই বনাই আছোঁ যে যিহেতু ৰেগুলাৰ ক্লাছ কৰিব পৰা নাই, ভিডিঅ' এইকাৰণেই বনাই আছোঁ যে 1 জন 2 জন 5 জন 10 জন ষ্টুডেণ্টৰো যাতে হেল্প হ'লেও মোৰ কাৰণে বহুত মানে ডাঙৰ কথা। বিকজ আজিকালি ইমান মোবাইলটোতো চবেই ইমান খুচৰি থাকে, ঘণ্টাৰ পিছত ঘণ্টা ইমান মোবাইল টিপি থাকে। তাৰ ভিতৰত যদি 10-15 মিনিটৰ এটা ভিডিঅ', 10-15 মিনিটৰ ভিডিঅ' মই দিওঁ, কিন্তু এইটোক তোমালোকে স্পীড কৰি আৰু সোনকালে চাব পাৰা, স্পীডটো বাঢ়াই দিব পাৰা। তো মই মানে কিছুমান এক্টিভ পাৰ্টিচিপেণ্টছ বিচাৰিছোঁ, যিসকলে ভিডিঅ' দিয়াৰ লগে লগে সদায় চাই, ভিডিঅ'ত কমেণ্টছ কৰে, প্লাছ মই সিহঁতৰ লগত একদম এক্সামলৈকে থাকিম। পিছত মই চাম সিহঁতৰ কিমান স্ক'ৰ সিহঁতে কৰিব পাৰে, সেইটোৱে। আৰু মই আজি আৰু এটা ডিক্লাৰেশ্যন কৰিব খুজিছোঁ যে নেক্সট উইক মই এটা কমপ্লিট ফুল পেপাৰ ছেট কৰিম, মডেল কুৱেশ্যন পেপাৰ, আৰু যিটো ফাইনেল কুৱেশ্যন পেপাৰ হ'ব তেনেকুৱা ধৰণৰ এটা কমপ্লিট মডেল কুৱেশ্যন পেপাৰ ছেট কৰি মই ইউটিউবৰ ভিডিঅ'ৰ লিংকত তোমালোকক সেইটো দি দিম। তোমালোকে সেইটো PDF আকাৰে ডাউনলোড কৰি ল'ব পাৰিবা, ডাউনলোড কৰি তোমালোকে সেইটো ছল্ভ কৰিব পাৰিবা। তো সেইটো তোমালোকৰ বহুত হেল্পফুল হ'ব। তোমালোকৰ যদি সেইটো লাগে তেতিয়া প্লিজ ভিডিঅ'ত কমেণ্ট দিবা, তেতিয়াহ'লে মই মডেল কুৱেশ্যন পেপাৰটো ছেট কৰিম তোমালোকৰ কাৰণে। তো আজি চোৱা, এটা লাষ্ট মই ডিছকাছ কৰি দি আছোঁ। এক্সপ্লেইন ব্ৰিফলি এবাউট দ্য টু নেশ্যন থিয়ৰী, দ্বিজাতি তত্ত্ব সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা। এতিয়া দ্বিজাতি তত্ত্ব কি? আমাৰ দেশ ভাগ হৈছে কেতিয়া? 1947। তাৰ আগত আমাৰ দেশ কিন্তু এটাই আছিল, ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান, এটা দেশ আছিল। কিন্তু 1947ত ইণ্ডিয়াটো 1947ত কি হৈছে, ইণ্ডিয়ানটো দুটা ভাগ হৈছে, ইণ্ডিয়া হৈছে আৰু পাকিস্তান হৈছে। তাৰপিছত আকৌ 1971ত পাকিস্তানটো দুটা ভাগ হৈছে, এটা পাকিস্তান হ'ল, এটা বাংলাদেশ হ'ল। কিন্তু এই যে ইণ্ডিয়া 1947ত ইণ্ডিয়া যে ভাগ হৈছে, কিয় ভাগ হ'ব লগা হ'ল? ইণ্ডিয়া ভাগ এইকাৰণে হৈছে যে ইণ্ডিয়া ভাগ হোৱাৰ কাৰণটোৱে হৈছে দ্বিজাতি তত্ত্ব, টু নেশ্যন থিয়ৰীৰ কাৰণে ইণ্ডিয়া কি হৈছে, ভাগ হৈছে। এতিয়া কথা হ'ল টু নেশ্যন থিয়ৰীটো কি? টু নেশ্যন থিয়ৰী কোনে আগবঢ়াইছিল? মনত ৰাখিবা, মহম্মদ আলী জিন্নাহ, JNNAH, মহম্মদ আলী জিন্নাই দ্বিজাতি তত্ত্ব আগবঢ়াইছিল। এইটো শ্বৰ্ট কুৱেশ্যন আহিব পাৰিছে। দ্বিজাতি তত্ত্বটো কোনে আগবঢ়াইছিল? দ্বিজাতি তত্ত্বটো মহম্মদ আলী জিন্নাই আগবঢ়াইছিল। মহম্মদ আলী জিন্নাহ কিহৰ মেম্বাৰ আছিল? মহম্মদ আলী জিন্নাহ মুছলিম লীগৰ মেম্বাৰ আছিল। তো মহম্মদ আলী জিন্নাই দ্বিজাতি তত্ত্ব আগবঢ়াইছিল, আৰু মুছলিম লীগ তথা মহম্মদ আলী জিন্নাই কৈছিল যে ভাৰতবৰ্ষ এখন বিশাল দেশ, ইয়াত দুটা জাতিৰ মানুহ থাকে, হিন্দু আৰু মুছলিম, দুটা জাতিৰ মানুহ একেলগে থাকিব নোৱাৰিব। তাৰ কাৰণে দেশ স্বাধীন হোৱাৰ লগে লগে দেশটোক দুটা ভাগ কৰিব লাগে।
হিন্দু পপুলেশ্যন য'ত বেছি আছে সেইখিনি হিন্দুস্তান হ'ব, আৰু মুছলিম পপুলেশ্যন য'ত বেছি আছে সেইখিনি কি হ'ব, পাকিস্তান হ'ব। আৰু এই মহম্মদ আলী জিন্নাহ আৰু মুছলিম লীগৰ এই তত্ত্ব অনুসৰিয়েই 1947 যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া দেশখনক দুটা ভাগ কৰি কিনে স্বাধীনতা দিয়া হ'ল। আৰু এইখিনিয়ে হৈছে দ্বিজাতি তত্ত্ব। আশা কৰোঁ তোমালোকে বুজিছা। মই যিমান ইজিকৈ পাৰোঁ, যিমান সহজকৈ পাৰোঁ বুজাই দিয়াৰ চেষ্টা কৰিছোঁ। তো I hope you all are going to be benefited from this fruitful discussion. I am trying my best to make you all understand. মই তোমালোকক বুজাব বহুত চেষ্টা কৰি আছোঁ, তোমালোকক হেল্প কৰাৰ বহুত চেষ্টা কৰি আছোঁ। তোমালোকে মোক অলপমান হেল্প কৰিবা, ভিডিঅ'ত কমেণ্ট কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ভিডিঅ'টো, যাতে বহুতৰে হেল্প হয়। যেতিয়া বহুতে হেল্প হ'ব তেতিয়া মোৰো ভাল লাগিব যে মোৰ 1-2 ঘণ্টা যে মই ইমান ওলাই আহিছোঁ দিনটোত তোমালোকৰ কাৰণে, ইমান বিজি শ্বেডিউলৰ মাজত, তেতিয়া মই বহুত ভাল পাম। থেংক ইউ এভৰিৱান।